পূৰ্বৰ দৰে ৰমক জমক নাই, পূৰ্বৰ দৰে আনন্দ উল্লাস নাই এইবাৰৰ দুৰ্গা পূজাত। প্ৰতিখন দুৰ্গা পূজাতে দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ সেমেকা পৰিৱেশ। এইখিনি মুহূৰ্তত আমি উপস্থিত আছোঁ ৰিহাবাৰীৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে উদযাপন কৰা এখন সুন্দৰ পূজাত। তেওঁলোকৰ ৬৯ বছৰ হ'ল পূজা, কিন্তু এইবাৰ সেমেকা পৰিৱেশ দেখিবলৈ পোৱা গৈছে সমগ্ৰ পূজাখনত। পূজা মণ্ডপটো তেওঁলোকে নিৰ্মাণ কৰিছে সম্পূৰ্ণ জুবিন গাৰ্গৰ নামত উচৰ্গা কৰি। সোমায়ে আপোনালোকে দেখিব উৎপলে দেখুৱাইছে এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত। জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা হ'ল সেই কথা যেন কোনেও মানি ল'ব পৰা নাই। আৰু এই পূজাখনৰ একমাত্ৰ বিশেষত্ব হৈছে এইবাৰ সম্পূৰ্ণ পূজাখন জুবিন গাৰ্গৰ নামত উচৰ্গা কৰা হৈছে। বাওঁফালে দেখুৱাবলৈ যত্ন কৰা হৈছে জুবিন গাৰ্গে যিসমূহ তেওঁলোকে ছবিত অভিনয় কৰিছিল, সেই অভিনয় কৰা ছবিসমূহ ইয়াত দেখুৱাবলৈ যত্ন কৰা হৈছে। প্ৰথমতে দেখুওৱা হৈছে তুমি মোৰ মাথো মোৰ, দ্বিতীয়তে ৰং, তৃতীয়তে বৰষুণ, বাঁহী, মুখা, ৰৈ ৰৈ বিনালে, ৰ'দৰ চিঠি, গানে কি আনে, আশা, সকলো ৰুণজুণ, শিশু, যন্ত্ৰ, সকলো ছবি ইয়াত দেখুৱাবলৈ যত্ন কৰা হৈছে। কিন্তু আপুনি যদি চাই যে মানুহ একেবাৰে সেমেকা, এতিয়া ৭ বাজি গৈছে কিন্তু মানুহ একেবাৰে সেমেকা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মানুহ প্ৰায় নায়েই। কমিটিৰ লোকসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম, কিন্তু পৰিৱেশটো প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ যে এক প্ৰকাৰ সেমেকা পৰিৱেশ। আৰু এই যিটো গীত জুবিন দাই যি কৈ গৈছিলে যে মোৰ মৃত্যুৰ দিনা এই গানটোৱেই বাজিব, সেই কথা সৰগত কৰি অসমৰ প্ৰতিগৰাকী জনতাই এই গীতটোৱে মৃত্যুৰ দিন পৰ্যন্ত তেওঁৰ এই গীতটোৱে আওৰাইছিল। আৰু এই গীতটো ইয়াত তেওঁলোকে লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰিছে। মায়াবিনী ৰাতিৰ বুকুত এই গীতটি সম্পূৰ্ণৰূপে ইয়াত লিখি দেখুৱাবলৈ যত্ন কৰা হৈছে। অৰ্থাৎ এইবাৰ জুবিনদাবিহীন প্ৰথম পূজা, আৰু জুবিনদাবিহীন প্ৰথম পূজা যেন উকা উকা লাগিছে প্ৰতিগৰাকী ভক্তৰ, প্ৰতিগৰাকী অনুৰাগীৰ, প্ৰতিখন উদযাপন সমিতিৰ। আমি কমিটিৰ লোকসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিম। জুবিনদা নাই, জুবিনদাবিহীন প্ৰথমখন পূজা। বহুত বেলেগ লাগিছে এইবাৰ, মানে এতিয়াও বিশ্বাস নহয় জুবিনদা আমাৰ মাজত নাই। আমি বহুত কম সময়তে এইটো আমাৰ যোনটো জুবিনদাৰ এইটো যে ট্ৰিবিউট দিলোঁ, আমি বহুত কম সময়তে কৰা গৈছে। জুবিনদাৰ মানে ইমান দুখ খবৰটো পাই মানে আমি চবেই আমাৰ গোটেই কমিটি মানে আঘাত পাইছে। আৰু মানে ক'বলৈ মানে শব্দ নাই। যিমানখিনি আমি ৰিহাবাৰী সৰ্বজনীন দুৰ্গা পূজা কমিটি হিচাপে আমি যিমানখিনি পাৰোঁ জুবিনদাৰ কাৰণে মনত ৰাখিবৰ কাৰণে, মানুহক দেখাবৰ কাৰণে আমাৰ মৰম জুবিনদাৰ বাবে, সেইখিনি আমি কম সময়তে আমি এইখিনি জুবিনদাৰ বাবে আমি এটা সৰু ট্ৰিবিউট দিছোঁ। এয়া খুব সুন্দৰ শ্ৰদ্ধাঞ্জলি তেওঁৰ প্ৰতি। তেওঁৰ আত্মা য'তেই আছে তাতে আচলতে সুখী হ'ব। জুবিনদাবিহীন প্ৰথমখন পূজা, আপোনালোকে গোটেই পূজাখনৰ দেখিছোঁ গোটেইখিনি জুবিনদাৰ যিখিনি ছবি আছিলে সেই ছবিখিনি আপোনালোকে দেখুৱাবলৈ যত্ন কৰিছে। এনেধৰণে আমি জুবিনদাক জীয়াই ৰাখিব লাগিব, নহয় জানো? হয়, আমি জুবিনদাক যিমান পাৰোঁ আমি এই মণ্ডপ দি ট্ৰিবিউট এটা দিব খুজিছোঁ, যেন চবে গম পায়, চবে আহক, আহি পেলাই চাওক আমি কেনেকুৱাকৈ জুবিনদাক আমি কৰিছোঁ। এইটো আমাৰ মানে অন্তৰৰ পৰা এটা জুবিনদাক ট্ৰিবিউট দিছোঁ। আৰু নিশ্চয় এয়া আছিলে কমিটিৰ লোকসকল। আৰু এফালে যদি আমি চাওঁ যে আধ্যাত্মিক দিশটোৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে, কাৰণ আধ্যাত্মিক ৰীতি নীতি অনুসৰি পূজা কৰা হয়। আধ্যাত্মিক ৰীতি নীতিখিনি মানি চলিব লাগিব। বিভিন্ন লোক আহিছে কিন্তু একেবাৰে সেমেকা। আমি পুনৰ কৈছোঁ যে একেবাৰে সেমেকা, কেৱল আধ্যাত্মিক দিশটোৰ প্ৰতি লক্ষ্য ৰখা হৈছে। যিসকল ভক্ত, সেই ভক্ত দুই এগৰাকী আহিছে আৰু ইয়াত তেওঁলোকে দেৱীৰ আশীৰ্বাদ গ্ৰহণ কৰিছে আৰু আশীৰ্বাদ গ্ৰহণ কৰি খুব সুন্দৰকৈ ইয়াৰ পৰা ওলাই গৈছে। আপোনালোক ক'ৰ পৰা আহিছে? হয়, মই গুৱাহাটীৰ পৰাই হয়, শিলপুখুৰীৰ পৰা আহিছোঁ। কেৱল এইবাৰ আধ্যাত্মিক দিশটোহে, কাৰণ জুবিনদা আমাৰ মাজত নাই। হয়, তাকে আমি মানে বেয়া লাগিছে জুবিনদা আমাৰ মাজত নাই। তথাপিও মানে পূজা বুলি আহিছোঁ আৰু ওলাই অলপ। নিশ্চয় কেৱল আধ্যাত্মিক দিশটোৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। আমি দেখুৱাইছোঁ যে পুৰোহিত আছে। আমি যদি চাওঁ ইয়াৰ পূৰ্বৰ পূজাসমূহত, বিগত বৰ্ষৰ পূজাসমূহত আমি দেখিবলৈ পাওঁ এক প্ৰকাৰ লানি নিচিগা সোঁত বয় ভক্তৰ, কিন্তু এইবাৰ একেবাৰে সেমেকা। প্ৰায় প্ৰতিখন পূজাতে দেখিবলৈ পোৱা গৈছে এই ধৰণৰে এক সেমেকা পৰিৱেশ, কাৰণ জুবিনদা আমাৰ মাজত নাই। জুবিনদাবিহীন প্ৰথমখন পূজা, আৰু এই জুবিনদাবিহীন প্ৰথমখন পূজা হোৱা বাবেই এইবাৰ এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই পুনৰ উৎপলে পুনৰ দেখুৱাব যে দুইফালে কেৱল জুবিনদাৰ প্ৰতিচ্ছবি, জুবিনদাৰ যিসমূহ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিসমূহ ইয়াত দেখুৱাবলৈ যত্ন কৰা হৈছে। এই ধৰণে এইবাৰ অসমৰ প্ৰত্যেকখন পূজাতে দেখিবলৈ পোৱা গৈছে যে জুবিনদাৰ যিসমূহ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিসমূহ দেখুৱাবলৈ যত্ন কৰা হৈছে। লগতে জুবিনদাক
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু এই ধৰণে এইবাৰ প্ৰতিখন পূজা আয়োজন কৰা পৰিলক্ষিত হৈছে আৰু বিভিন্নজন আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিম কাৰণ মানুহ যথেষ্ট সেমেকা বা ভক্তৰ খোজ যথেষ্ট সেমেকা বাইদেউ এগৰাকী আছে মই বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ জুবিন দা বিহীন আমাৰ প্ৰথমখন পূজা কিন্তু একেবাৰে সেমেকা পৰিৱেশ একেবাৰে মানে মনে নাই জাষ্ট মানে পূজাখন আমি মানে পাতিব লাগে কাৰণে পাতিছোঁ জুবিনৰ কাৰণে মানে আৰু আমাৰ শূন্য আৰু অসমৰ মানে আমাৰ ভগৱান আছিল তেওঁ আমাৰ কাৰণে তেওঁৰ অবিহনে একেবাৰে আমাৰ ইচ্ছা নাই